সন্মুখত মৃত্যুদূত ৰৈ থকাৰ পিছতো মৃত্যুক ইমান সহজভাৱে গ্ৰহণ কৰিব পৰাজন মহান ব্যক্তি বুলিয়ে পৰিচিত হৈ আহিছে হওক। সেই ক্ষেত্ৰত আপুনি মহান হওক। ঠাট্টা কৈছা হওক। আহিলে দেখবি দে মইনাটো। দেউতে এটা থৌকা মইনা গৈছি। শালিকাৰ দৰে জ্বালা খুৱাই থাকবা নালগে। চেনি খাই চেনি খাওঁতে খাওঁতে থৌকা মাত ধৰছি। বা শাহু বুঢ়াৰী কি ইমান ৰস ওলাইছে? হে বিজনেছৰ কথা পাতি আছো কি বিজনেছ কৰিম বুলি ভাবিছে? মা আৰম্ভ কৰি দিছে। হেই আবেৰি গোপেই না বুদ্ধি বেলেগক কলি বয়া হ'ব দেখোন। শত শত কোটি প্ৰণাম। তোহাৰো জীৱন সংগী বিচাৰন্তে বিচাৰন্তে আমাৰো জীৱন সংগী হেৰাইতে লাগলো। গতিকে তোমাৰ বিবাহ পৰ্ব ইমানতেই সমাপ্ত। মকৰদমা ধিচমিচ, উকিলে খালে পুৰা ফিচ। বাই বাই, গুড বাই। মানুহজনীয়ে বুজি নাপাই দেখিছানে? মানুহে দেখিলে হাঁহিবহে। কি কৰি আছা তুমি নিজেই গম পোৱা নাই। মানুহে নাকি সেইকাৰণে কৈছো ভালে ভালে ঘৰলৈ ব'লা। কি কৰা বস্তু এটা দেখাওঁ ৰ'ব। আপিক এটা তাতে যায়ে ঘৰ মুচিম বুলি বটলত ফেনাইল ভৰাই লৈছিলো। ইটা বাটতে থিয়াই থিয়াই গিলি পেলাম। গাখীৰ এই জীয়েক এটালৈ যায়, তাত পিয়ৰ গাখীৰ নাপায় যে, সেইকাৰণে বটল ভৰাই লৈছে গাঁৱৰ পৰাই। ক'বলৈ আহিছিলা যোৱা। মই গেলো। হে প্ৰভু, আত্মহত্যা ইমান সহজলভ্য হ'লনে? চবেই কেৱল আত্মহত্যাৰে ভাবুকি দিয়ে। খুৰী খুৰী ক'ত গেলে? ঘৰখনত দেখোন কাৰো মাত বোল নাই। খুৰী বা ক'ত গেছি? বৌ গুৱাহাটীত গেছি। হা খুৰা খুৰী দু গেছি? দাদা যোৱা নাই, বৌ আকলাই গেছি। হাজোৰ বেলাক গেলি বৌ খুৰী। কিনো কৱে তোমাৰে বৌ মোৰ খুৰী। হাজোৰ বেলাক গেলি খুৰী ঘূৰি আহিব না? খুৰীৰে ঘূৰি আহিবাক লাগি জনাই, আৰু কেইটাক লাগি ঘূৰি আহে সেইটোও গম পোৱা নাই। মুঠতে খুৰীৰে আৰু খুত্তেৰে দুও ফাটাফাটি হোৱানে পাওঁ। ইয়ে কিনো কোৱা হা? এই বৰে পুৱাই কিনো কথা শুনলো। ৰবা, তুমি ক'ত থাকবা? ক'ত থাকবা? এতে থাকবা লাগব। খুৰা ক'ত থাকব? ঘৰেৰে দাদা ক'ত যাব হা? তুমি বুজা নাই হা? খুৰী নহাকে এখন ঘৰত খুৰাৰ লগত থাকলি তোমাৰো বদনাম হব, খুৰাৰো বদনাম হব। তাকেতো ৰবা, এইগিলাখান ভাবি ভাবি মোৰ গোটেই মাথাটো নষ্ট হৈছি। তুমি ঘৰমুৱা গাড়ীত উঠা। কেনকে যাবা? আমাৰ ঘৰত মস্ত মস্ত ডাঙৰ তালা। তাৰমানে দাদা আৰু বৌ হোল বডি চেকআপ কৰবা মাদ্ৰাজক গেলি গেছি। ইতা কহয় কি কৰো মই ভাবিয়ে তৎপনাই জানছ না। হেংকে কলি নহব ৰবাচোন। তুমি ডাইৰেক্ট ফোন লগ, দাইদেৰে আৰু বৌৰে কাপলোপাৰা গাড়ী ধৰবে দে। তুমিও আপলোপাৰা ধৰা, আকে সোমাতে পাই যাবা। মাদ্ৰাজৰ পাই হেংকে আহো বুলি আহিবা পাৰে? তুমিও গোটাই সঁচাই আবেৰি হা মালতী। দাদা না 6 দিনক লাগি আহি পাব। ইতা এই 3 দিন মই ক'ত থাকো? মোৰ কথা আনালি হল বদনামে হওক বা চদনামে হওক, যোনি যি কৈ কব মই এতে থাকিম দা। হিফ্লৰ ৰুমটোতে পৰি থাকিম না হেডচাল তাকে গেলি গুচি যাওঁ হা? তোমাৰো যি কথা গেলা মোৰ গোটেই ভাবিয়ে মাথা চাথা নষ্ট হৈ যায়। দে হ'ব দে, ক'তো যদি থাকপে জাগা নাই আমাৰ তাতে থাকপে যোৱা। কি হে? আহিলো ৰ'ব কামত। মানুহগিলা ক'ৰ মানুহ? কাক লাগে? মানুহগিলাক মোক কিবাহে কওঁ। মোকতো মানুহ নালাগে, মোক পুলিচ লাগে। পুলিচ গিলা কি মানুহ নহয়? কোনে ক'লাকে আপোনাক মানুহ নহয় বুলি? মই সুধিছো মানুহগিলা ক'ত? আপুনি কৈছি কোন মানুহ? সেইকাৰণেহে মই ক'লো মোক মানুহ নালাগে, মোক পুলিচ লাগে। উকিলৰ নিচিনা পইণ্টে পইণ্টে কথা কওঁ মানুহ আমি। আমাৰ পইণ্ট কাটবা নৰে। বইলো শুনিয়ালি আপনি? মই জ্যেষ্ঠ নাগৰিক। কেপা আহিল জ্যেষ্ঠ নাগৰিক? কেছ দিবা আহিছো। কিহৰ কেছ হে?
এ আলি সাদা মাৰাই এই বৰেৰ পুৱাই পুৱাই চাধা চাৰ আহিলে একেলগে খাব দিয়ক কেৱাই চাৰা আকলৈকে ৰখিম দে দৰকাৰ হ'লে মই নিজে বানে খাম এ আলি সাদা তামাৰ দেচোন ও এতে বিড়ি নজলাব কেয়া আপনি চাধা খাবা পাৰে মই বিড়ি খাবা নোৱাৰো হেৰি নিচা বস্তুটোৱে বেয়া আপুনি নিচা খায় আপুনি কৰক মই নিচা খাওঁ মই কৰোঁ অ' বিৰিৰ গন্ধত মানুহ থাকিব নোৱাৰি দিয়ক চাধাত ঠাই প্ৰেৰণীত মানুহ থাকিব পাৰে পাৰে না হেৰি চাধাত ঠাই প্ৰেৰণীত মানুহে হাকচি মাৰি তৎ পাব নহয় অ' শেষ লাগ একো লাভ নাই ইয়াতে বিৰি নজ্বলাব অ' ডেকা অ' এখেত ৰুদ্ৰৰ জেগাত আহিছে নেকি হে অঁ এতিয়া ফাল্টু কথা কৈ থাকি লাভ নাই কি ক'বা আছে কওক আৰু যাওক হ'ব ৰ'ব আচ্ছা এখেত এখেত বুলি কিয় কমাই এওঁ বুলিনো কিয় কমাই ভাল ই চাৰ আহিলি চাদা মাৰিব গতিকে চাৰ আহিলে ময়ো কম অ' বাপে অ' হোমগাৰ্ডত সোমাইছা অ' কি হ'ল এতিয়া আকৌ নাই ভাল হৈছে হাজাৰ হওক গভাৰ্ণমেণ্টত চাকৰি পাইছা কপলত গজে লৈছা নাংমান ইফলে কিয়া আছো দেশলামাৰ অ' মাৰ আকৌ নহয় দে দুষ্ট নাগৰিক মাৰ অ' খুৰা চালক দে বাইদেউ ল থচোন তাতে মালতী অকণমান বহচোন কওক খুৰা 2-3 দিনমানৰ অ' ভিতৰতে ঘূৰি আহিব না নাহে এই অনিতাৰ ককায়েক নবৌৱে ঘূৰি আহিব তেতিয়ালৈকে এই অনিতা বাৰু তহঁতৰ ঘৰত থাকিব পাৰিব নেকি পাৰবো তাক থাকবে অ' সুনিতা জয়া আমাৰ তাতে থাকে না সেন্দৰ দৰেকে থাকিলেই হ'ল সেন্থে কেনেকে থাকে চাউলে পাতি দালি দুলাই আঞ্জা পাচলি অ' চব লৈ আহে থাকবে জাগা আছে খাবাহে ভাত নাই হ'ব দে তই সেইবোৰ চিন্তা কৰিব নালাগে এই অনিতা থাকিব 3 দিন তহঁতৰ ঘৰত মই বাৰু 10 দিনৰ বজাৰ কৰি দিম হ'ব হ'ব দিয়ক খুৰা কবিৰ দাম কমছি ইতা নতুন মূলাগিলাও খাই ভাল লাগে ওলকবি আন লাগে গোটাই এই ভাজাৰ কৰাওঁতে পুৰা কল স্কচ এগলা নানবো কবি ছবি অলপ বেছিকে আনবো খৰচটো আকে হ'ব হা কি ক'লি খৰচটো আকে হ'ব পইচা মই দিম ইচ্ছামতে বজাৰ কৰিবি খালি তই যাওঁতে তাইক লৈ যাবি যাবা না তুমি অঁ আমাৰ কাঁচা ঘৰ হ'লেও আমি মস্ত চাফাকে ৰাখো অ' মাৰিয়ে ভাত খাবা পাৰবে মই যেত হ'ব দে যাম দে আৰতো বেলেগ উপায় নাই থেংক গড মোৰ প্ৰব্লেমটো যে ছল্ভ হ'ল তই বহুত বছৰেই চুৰি কৰিলি লকাপত সোমোৱাই যেতিয়া গৰু পিটান দিম তেতিয়াহে গম পাবি অনিতাক এখেতৰ লগতে একলা এৰি থৈ গৈছো ঘগৰাপাৰৰ পৰাই ঘূৰি আহিলো ইতা এখেতক কি বুলি ক'ম কিবা এটা কম বৰলাকাই কো-পাৱাৰ্ড বাই বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া ভিভেল সোপ অব সমঝোতা নেহি এয়াৰটেল প্ৰিপেইড প্ৰমিস 448 সকলো পোৱা যাব पतंजलि बिस्किट शुद्ध आहार ही स्वस्थ जीवन का आधार है बोरो प्लस टोटल रिजल्ट मॉइस्चराइजिंग लोशन लोटस व्हाइट ग्लो लावा जेट सीरीज मनी बैग चैलेंज जूनियर हॉर्लिक्स आरु खाते ही गॉन बाउली বাবা অ বাবা কওকচোন খুইদেউ কি কৰি আছানো কিডাল আৰু কৰিব ৰন্ধাৰ ব্যৱস্থা কৰি আছো এখন লোট চাই দিছো কি চাব লাগে ভাল না বয়া চাই দি 10 টকীয়া 20 টকীয়া নোটৰ কি চাব লাগে চব চলে চলে যা
অজিত দোকানী ল'বা পাৰে সেইটো মই নাজানো ও অনন্ত দোকানী বদলে ডাক বুলি ক'ব পুতাক তুজি জয়ন্ত সি কিন্তু ভাল বয়া নাচয় তথাপি চাই দিছোন বাবা লেতেৰাহে কথা চিন্তা একো নাই চলিব বাপা ঐ ৰক্ষা দে নচলিব বুলি ভাবছিলো বাবা নতুনকে বেপাৰত ধৰিছো না ল'ৰা ছোৱালী বৰি মোক সুদাহিৰব আপোনালোকে ব্যৱসায় আৰম্ভ কৰিছে নেকি বা কি কাৰবাৰ কি ব্যৱসায় দুদিনে হ'ল দেখোন আজি ভাল 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 হৈছে দিয়ক পিছে কি ব্যৱসায় কৰিলো কি বুলি নকওঁ ইতা ব্যৱসায়টো কওক জাহাজ চাউলৰ যি দাম মানুহ জাহাজ চাউল খাবা এৰি দিছি পায়সতে নাও মান্দি খাই ইতা মই মানুহক 1 মাহে 3 মাহে এসাঁজ জাহাজ চাউল খুৱাম ইটোৱে মোৰ বেপাৰ ইতা বুজলি না বাবা হাও ওক গেলাই মানুহগিলা ফল অ ডেকা হে এহাত মূল্যাকে নেকি আই ফল পুলিচ থানা কাইলি পুলিচ হবাৰে মন যায় আই ফল আকলাক বহিয়ে চাওঁ ৰ তই বহুত বছৰেই চুৰ কৰিলি লকাপত সুমুৱাই যেতিয়া গৰু পিটান দিম তেতিয়াহে গম পাবি ফল আহিলাক নেকি আই ফল উইতে ধৰা পৰি মূল্য হৈ ফল অ শংকাৰে বোলে বাণী ভকাতক মাতি আনি হাই হৰি নাৰায়ণ নাৰায়ণ অ আজি মোৰ দেহাৰ ভাল নাই হে বাপু কণ শুনা হবে মোৰ অৱসান আজি মোৰ দেহাৰ ভাল নাই হে বাপু কণ শুনা হবে মোৰ অৱসান অ গানত ধৰিলাক দেখোন হে অ মই গান মস্ত ভাল পাওঁ দুখতো গান গাওঁ অ সুখতো গান গাওঁ অ গান মই মাৰিয়ে থাকোঁ আমাৰ জুবিন বাপে যেতিয়া গান মাৰে মই থাকিব নোৱাৰোঁ ভূপেন দা মৰি গেল ভূপেন দা মৰিবাৰ দিনা অ মই ইয়াত ঢাকৰি কান্দিছোঁ ফল ভূপেন হাজৰিকা মৰিবাৰ দিনা আপুনিও কান্দিছিল কিয়া তই মোক এক্টিং কৰা বুলি ভাবিছা ঐ চকুৰ পানী সৰকে ওলাই আছে ৰাখিব নোৱাৰোঁ মই ওলালে নেকি আই অ নাই দেই ঐ কিমানক মৰাৰ সময়ত মই মুখত পানী দিছোঁ এই দুখন হাতেদি কিমানক দাহান কৰিছোঁ সেইগিলা কথা মনত পৰিলি বুকু চমচমে আহে জমজমে যায় এই মোৰ আৰু এটা বৰ বেয়া অভ্যাস ঘনে ঘনে চাহ খাওঁ চাহৰ ব্যৱস্থা নকৰাকে হয় ফল আপোনাকতো আমি বহি ৰাখা নাই চাহ ৰাহাত গেলি আপুনি নিজে বহি আছে চাহ খাবাৰ মন গৈছে বাহিৰত যাই খাই হওক অ তাৰমানে আপোনালোকৰ ইয়াতে চাহ খোৱা চিষ্টেমটো নাই থানাত আৰু ক'ত চাহ পাব হে অ চেংৰা কালত আপুনিতো বহুত থানাত গেছি অ তেইতা মই বেলেগ ষ্টাইলত থানাত গৈছিলোঁ মইতো নিজে থানাক জনাইছিলোঁ মোক থানাক লৈ গৈছিল ফল ইটাৰ কথা বেলেগ ইটাতো মই জ্যেষ্ঠ নাগৰিক ফল যাৱে আলি জ্যেষ্ঠ নাগৰিকক চাহ কাপ খুৱাও পইচা দিয়ক অ ময়ো দিব লাগিব নেকি আপোনাক কোৱা নাই ৰ'ব ডেকা দাক কৈছোঁ দেই যদি দেখ আজি আপোনাৰে খাওঁ দক দেওঁ দ কি কথা আছে অ মইতো চাহে খাই থাকোঁ ডেইলি 30 কাপৰ ওপৰত চাহ খাওঁ ফল নেদাওঁ দক হাও কিয় হে অ আপুনি বহুত টকা দৰমহা পায় গভৰ্ণমেণ্টৰ চাকৰি কৰে হে ফল অ আজি মোৰ দেহাৰ ভাল নাই হে বাপু কণ শুনা হবে মোৰ অৱসান আজি মোৰ দেহাৰ ভাল নাই হে বাপু কণ শুনা হবে মোৰ অৱসান অনিতাক এখেতৰ লগতে একলাই এৰি থৈ গৈছোঁ ঘগৰাপাৰৰ পৰাই ঘূৰি আহিলোঁ এতিয়া এখেতক কি বুলি ক'ম কিবা এটা ক'ম আৰু কি কথা কোৱাহে এওঁ নাই মইনাক মই ইয়াতে ৰাখিম নেকি হে মালতীহঁতৰ ঘৰলৈ পঠিয়াই দিছোঁ 3 দিন থকাৰ বিনিময়ত অলমষ্ট 1000 টকাৰ বজাৰ কৰি দি পঠিয়াইছোঁ ৰাজুস্তি
তোমাৰ বন্ধু গাখীৰৰ দৰে নহ'ব পাৰে কিন্তু চৰিত্ৰহীন মই নহওঁ দেই হেৰা তুমি তুমি উভতি আহিছা ঘগ্ৰাবাৰৰ পৰা ঘূৰি আহিছো মস্ত মাথা বিষ হৈছে কালি যাম অ' দুষ্টি আছানে তোৰা এতিয়া ৰাখো দিয়া অলপ দেৰিকে কৰি আছো নহয় নহয় প্ৰথমতে অকণমান ভাবিচোন হাঁহি লওঁ ৰ'বা ৰচোন যাবি ৰ হেৰি আই তই মোক এটা কাম কৰি দিব পাৰিবি না কি কাম হা তই যদি মোৰ কামটো কৰি দিব পাৰা তোক মই 8,000 টকা দিম কামটো কি হা মণ্ডালৰ মূৰততো চুলি নাই জেকেডাল আছে সেকেডাল খুৰে ঘাৰে মূৰা কৰি দিব পাৰিবি না হা এইটোৱে আমাৰ ব্যৱস্থা দে জয়া সুনীতা আহিলেও এনকা হাতত বেগ লৈ আহে মাই কি এমাই এওঁ মাতা 3 দিন থাকিব এওঁ আৰু কোনি চিনে জানা হবাক গেলি গোটাই দিনটো পৰি আছে ভিক্ষা নদ্ৰেগে বাচেল্লি গোটাই চেৰা ঘামে ধুৱে ফেলছি নাংগে দে মই পাৰিম তুমি নৰ আহা মোক কেদা চিধাই ভিতৰত সোমে দেখ আহা আহা খুৰা ক'ত গৈছিল থানাৰ পৰা আহিলো ফল হাও থানাত কিয় গৈছিল কিয় উঠলাক আপোনাৰ আৰু কিবা সেনে কাম কৰিছে হাত তলে সেইগিলা কাম মই এৰি ফেলছো এনে আপোনাক কিয় উঠাব দিয়ক কিবা কৰিছে আপুনি মই থানাক কেছ দিবা গৈছিলো কাৰ ওপৰত মণ্ডালৰ ওপৰত কৌলা বগাক লগে সি মোক মাৰি ধাৰাভায়ী কৰে হা দাদি কিবা চুলি দাদি কাটপা নাকি তই মোৰ চুলি দাড়ি কাটবি দাদি মই কি চুলি দাদি কাটপা নাজনো বুলি ভাবিছ নাকি জানা তই জানা হলেও তই মোৰ চুলি দাড়ি কাটব পাৰা না অমিতাভ বচ্চনৰ নাম শুনছা অমিতাভ বচ্চনৰ নাপিতে মোৰ চুলি দাড়ি কাটে হাফিজ তই কাটা যেদি কাট সিদিনা তাৰ চুলি দাদি কাটছো সেইকোন তাৰে তোক একেদিন বৰ ঠগা দেখা হৈছে বেছি ঠাট্টা কৰা দাদি অত বছৰ বয়স গেল দাড়ি চুলি কাটি হাফিজ তোৰ লগত এটা কথা আছে ইনকে ভাতে ঘাতে কোৱা কথা নহয় কিবা গোপেনা কথা ক'ব আন পাইছো হাফিজ হেগলা আকৌ নহয় হা দাদি গধূলা ঘৰক লগে গেলি হ'ল দে হ'ব দে তে যাওঁ দাদি ৰচোন যাবি ৰ হেৰি আই তই মোক এটা কাম কৰি দিব পাৰিবি না কি কাম হা তই যদি মোৰ কামটো কৰি দিব পাৰা তোক মই 8,000 টকা দিম কামটো কি হা মণ্ডালৰ মূৰততো চুলি নাই জেকেডাল আছে সেকেডাল খুৰে ঘাৰে মূৰা কৰি দিব পাৰিবি না 84, 94, 2004 তিনিটা বানপানী হৈছিল এতিয়া কোনটো বানপানীত আপোনাৰ জন্ম হ'ল মই কেনেকে জানিম সেইটো কিন্তু হৈ দিয়ক নাজনে কেনেকে জানিব আচ্ছা আপোনাৰ বাৰু 84ৰ বানপানীটোত জন্ম হৈছিল নেকি কি কয় 84ৰ বানপানীত মই মাছ মাৰিছো আপোনাৰ জন্ম কোন চনত হে 44 মানে 1944 বৰলাকাই কো-পাৱাৰ্ড বাই বিস্ক ফাৰ্মৰ টপ গোল্ড বিস্কুটত চীজৰ আচল সোৱাদ সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া ভিভেল সোপ अब समझौता नहीं एयरटेल प्रीपेड प्रॉमिस 448 সকলো পোৱা যাব पतंजलि बिस्किट शुद्ध आहार ही स्वस्थ जीवन का आधार है बोरो प्लस टोटल रिजल्ट मॉइस्चराइजिंग लोशन लोटस व्हाइट ग्लो लावा जेट सीरीज मनी बैग चैलेंज जूनियर हॉर्लिक्स आरु खाते ही गॉन बाउ